সৰস্বতী পূজাৰ দিনাই দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা কেইবাটাও পৰিয়ালত কান্দোনৰ ৰোল অন্ত পৰিল 4 যুৱকৰ জীৱন কাহিনী এয়া টিয়কৰ দৃশ্য দুই মাতৃয়ে হিয়াঠা কৰি কান্দিছে পুত্ৰক হেৰুৱাই পূজালৈ বুলি ওলাই আহিছিল যুৱককেইজন দুখন বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতেই প্ৰাণ হেৰুৱালে ধ্ৰুৱ দাসে সংকটজনক অৱস্থাত বিকাশ হাজৰিকা আৰু অপূৰ্ব চাংমাই আনহাতে এয়া কলাইগাঁৱৰ দৃশ্য পথৰ কাষত পৰি ৰল বিলাসী বাইকখনতেই আহি আছিল দুই বন্ধু মংগলদৈ দিশৰ পৰা তীব্ৰগতিত আহি থকা বাইকখনে হঠাৎ এজন ছাত্ৰক মহতিয়াই লগে লগে লাইট পোষ্টত খুন্দিয়াই দিয়ে ফলত দুই যুৱকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু এজনৰ মৃত্যুৰ খবৰ আহিল ঘটনাটো এনেকুৱা ধৰণৰ দুজন যুৱক বাইক লৈ গৈ আছিলে আৰু সন্মুখৰ পৰা এখন বাইক আহি দুখন বাইকে যুঁজি লাগিলে মানে খন্তে খুন্দাখুন্দি লাগিলে আৰু যোনজন যুৱক ঢুকাইছে এতিয়া তেখেতৰ নামটো ধ্ৰুৱ দাস তেখেতে টিয়ক বৰা বজাৰতে টেম্পু চালক হিচাপে আছিলে এতিয়া আমাৰ মাজৰ পৰা যোনজন যুৱক হেৰাই গৈছে তেখেতক আমি মানে এতিয়া মানে প্ৰাৰ্থনা জনাইছোঁ ভগৱানক তেখেতে অকণমান শান্তি জেগা পাওক মৃত্যু হোৱা যুৱকজনৰ ঘৰ টিয়ক তেলীয়া গাঁও বাঁহবাৰী আৰু যোনজনে দুখ পাইছে তেখেতত এই মৃত যুৱকৰ ঘৰৰ ওচৰৰে হয় টিয়ক বাঁহবাৰীয়ে হয় খালি আমাৰ অনুৰোধটো যাতে প্ৰশাসনে শুনা পায় ল'ৰা দুজনৰ বয়স 26 বছৰ আৰু 27 বছৰ আমি এটা অনুৰোধ জনাওঁ প্ৰশাসনক এনেকুৱা সৰস্বতী পূজা হওক বা বহাগ বিহু আহক তেখেতসকলে কঠোৰ ওপৰত কঠোৰ মানে তালাচী চকী দিব লাগে আৰু এই যুৱক চামৰ ওপৰত আন নহ'লেও ফাইন নলগালেও নিজৰ অভিভাৱকক মাতি আনি যে এনেকুৱা এটা অৱস্থা আপোনালোকৰ ল'ৰা ছোৱালীয়ে কৰিছে কিন্তু জনালে আমি সুখী হ'ম সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতে ৰাতিপুৱাই কলাইগাঁও আৰু টিয়কৰ এই শোকাবহ ঘটনাই কেইবাটাও পৰিয়ালত নমাই আনিলে বিভীষিকা টিয়কৰ পৰা শান্তি বৰা আৰু কলাইগাঁৱৰ পৰা দীপক ডেকাৰ ৰিপৰ্ট টাইম 8 কলৈ ওলাইছিলে বাইদেউ পূজালৈ বুলি ওলাইছে পূজালৈ বুলি নাজানো কলৈ আহিছিলে দে প্ৰভু